ওয়েলকাম ইউটিউব চ্যানেল বন্ধুসকল অসম চৰকাৰ যেটো আপোনালোকক ইতিমধ্যে গেট 3 বিষয়ে জনাইছো গেট 3 তিনিটি স্টেপ আছে বন্ধুসকল তিনিটা স্টেপত কোনটো বিভাগত কিমান মাৰ্ক অনুষ্ঠিত হ'ব ইতিমধ্যে মই আপোনালোকক জনাইছো আপোনালোকে যদি চোৱা নাই মোৰ চেনেলটো যাই কিনে চাব পাৰিব আৰু যদি গেট 4ত এপ্লাই কৰিছে গেট 4ত তিনিটা স্টেপ এপ্লাই কৰিছে বা দুটা স্টেপত এপ্লাই কৰিছে বা এটা স্টেপত এপ্লাই কৰিছে তেওঁলোকক কৈছো বন্ধুসকল যেসকলে গ্ৰেজুৱেচন কৰি এপ্লাই কৰিছে বা তেওঁলোকে এডমিট মুকলি নহয় গেট 4 খিনি আপোনালোকক ইতিমধ্যে উল্লেখ আছিল নটিছতে আৰু 8 পাছৰ পৰা 12 পাছৰ ভিতৰত যদি কোৱালিফিকেশন আছে গেট 4 গুটেকেটা আপোনালোকৰ এডমিট মুকলি হ'ব এপ্লাই কৰাৰ সময়তে কিবা কাৰণত কিবা যদি ভুল হৈছে আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ড মুকলি হোৱাটো 100% হ'ব যদি কোৱালিফিকেশন সাধাৰণতে 8 পাছৰ পৰা 12 পাছৰ ভিতৰত আছে নাম ৰেজিষ্টাৰ সময়তে যদি ভালকৈ কৰিছে আপোনালোক 100% এডমিট কাৰ্ড মুকলি হ'ব বন্ধুসকল আপোনালোকক মই কৈছো গেট 4 খিনি আপডেট দিবলৈ বিচাৰিছো বন্ধুসকল 12600 পদৰ ভিতৰত গেট 4 খিনি বহুত পদ আছে এই গেট 4 খিনি আপোনালোকৰ সাধাৰণতে কোনটো বিভাগত কিমান মাৰ্ক অনুষ্ঠিত হ'ব গেট 4 পৰীক্ষা সাধাৰণতে আৰু আপোনালোকৰ এই পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব ফুল ডিটেইলছ আপোনাক মই এইটো ভিডিওৰ জৰিয়তে জনাই দিম যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰৰ প্ৰতিটো খবৰ জব ৰিলেটেড ভিডিও লেটেষ্ট আপডেট সকলো জব ৰিলেটেড খবৰ সকলো আপডেট খবৰ জব ৰিলেটেড ভিডিও সকলো পাই থাকিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকক মই কৈছো হাত জোৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব অসমৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলটোৰ পৰা পাব বুলি আশা থাকিল আৰু সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইতিমধ্যে গেট 4 খিনি আপোনালোকৰ 8 পাছৰ পৰা আৰম্ভ কৰি 12 পাছৰ ভিতৰত আছে 8 পাছৰ সাধাৰণতে যেটো সাধাৰণতে গেট 4 আছে বন্ধুসকল 1990টা পোষ্ট আছে বন্ধুসকল এই পোষ্টৰ বাবে আপোনালোকৰ সাধাৰণতে কোৱালিফিকেশন সিম্পল 8 পাছ হলে আপোনালোকে এপ্লাই কৰিব পাৰিছে বহুতে কেৱল 8 পাছৰ কোৱালিফিকেশন আছে তেওঁলোকে এপ্লাই কৰিছে বহুতে সাধাৰণতে হাই কোৱালিফিকেশন আছে বহুতে সাধাৰণতে 12 পাছ লৈ আছে বা গ্ৰেজুৱেচন লৈকে আছে তেওঁলোকে এপ্লাই কৰিছে গ্ৰেজুৱেচন খিনি এডমিট কাৰ্ড মুকলি নহয় কিন্তু 12 পাছ লৈ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কিন্তু এডমিট কাৰ্ড মুকলি হ'ব 100% হেয়বে কৈছো যিসকলে সিম্পল 8 পাছ কেৱল গেট 4ত কেৱল এপ্লাই কৰিছে তেওঁলোকে কিন্তু প্ৰিপাৰেচন ভালকৈ কৰিব লাগিব নহলে কিন্তু তেওঁলোকে 12 পাছৰ কিনি বা 10 পাছৰ প্লাস লছলিৰ ওচৰত তেওঁলোকে কিন্তু পৰীক্ষাত পাছ কৰিব নোৱাৰে কেতিয়াও সম্ভৱ নহয় আপোনালোকে হেয়বে কৈছো ভালকৈ প্ৰিপাৰেচন কৰিব লাগিব ভালকৈ প্ৰিপাৰেচন কৰিলে খালি 8 পাছৰ কিনি আপোনালোকে এপ্লাই প্ৰিপাৰেচন কৰি পৰীক্ষাত পাছ কৰিব পাৰিব আপোনালোকক কৈছো পৰীক্ষা আৰু 7 মাহ সময় আছে পৰীক্ষা জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব এই গেট 4 পৰীক্ষা তিনিটা স্টেপতে অনুষ্ঠিত হ'ব গেট 4 তিনিটা স্টেপ আছে 8 পাস 10 পাস 12 পাস তিনিটা স্টেপ আছে তিনিটা স্টেপ আপোনালোকৰ সাধাৰণতে 10 পাছৰ যেটো আইটি আছে বন্ধুসকল হেতু আপোনালোকৰ সাধাৰণতে আপোনালোকৰ এপিডিএছএলৰ ভ্যাকেন্সি হয় শক্তি বিভাগৰ ভ্যাকেন্সি হয় বন্ধুসকল এপিডিএছএল যেটো ভ্যাকেন্সি এপিডিএছএলৰ ভ্যাকেন্সি হয় যেটো 10 পাস প্লাস আইটিআই যেটো গেট 4 পদ হেতু এপিডিএছএলৰ পদ মুকলি হয় বন্ধুসকল মুকলি হৈছে আৰু গেট 4 আৰু 12 পাছৰ ভিতৰত যেটো গেট 4 পদই মুকলি হয় আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গেট 4 খিনি আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব মোটামুটি 135 মাৰ্কৰ অনুষ্ঠিত গেট 4 পৰীক্ষাটো আপোনালোকৰ 135 মাৰ্ক অনুষ্ঠিত হ'ব সকলো পৰীক্ষা যোৱা বছৰ পেটাৰ্ন আহিব বা তাৰ আগৰ বছৰ যিবোৰ পৰীক্ষা পেটাৰ্ন আহিছিল সেম পেটাৰ্ন আহিব সেম সিলেবাস হ'ব বন্ধুসকল আৰু আপোনাক মই কৈছো 135 মাৰ্ক অনুষ্ঠিত হ'ব 10 পাস প্লাস আইটিআই যেটো আছে হেতু আপোনালোকৰ এপিডিএছএল ভ্যাকেন্সি হয় মোৰ মতে আৰু মই সকলো গমাই পাইছে ইতিমধ্যে যেসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে গম পাইছে আৰু যেসকলে মোৰ ভিডিও আগৰ পৰা চাই তেওঁলোকে গম পাইছে যে হেতু আইটিআই 10 পাস প্লাস আইটিআই যেটো হেতু সাধাৰণতে এপিডিএছএল ভ্যাকেন্সি হয় হেতুটো আপোনালোকৰ সাধাৰণতে 100 মাৰ্কৰ অনুষ্ঠিত হ'ব মোৰ মতে 100 মাৰ্কৰ অনুষ্ঠিত হ'ব বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে আইটিআই প্লাস আছে মানে হেতু অলপমান সাধাৰণতে টেকনিক্যাল পথৰ প্ৰশ্ন উত্তৰ আহি যাব পাৰে আপোনালোকৰ যেটো সায়েন্স সিস্টেম আছে বা বিজ্ঞানৰ প্ৰশ্ন উত্তৰ বেছিকৈ জিকে প্ৰশ্ন উত্তৰ বা আপোনাৰ এইবোৰ বেছিকৈ আহি যোৱাৰ সম্ভাৱনা আছে মেথছৰ খিনি বহুত ভালকৈ কৰিব লাগিব আপোনালোকৰ আহি যোৱাৰ সম্ভাৱনা আছে আৰু যেটো 12 পাছ লৈ আছে বন্ধুসকল আৰু হয়তো পদত আপোনালোকৰ সাধাৰণতে গেট 4 আপোনালোকৰ সাধাৰণতে 100 মাৰ্কৰ হেতু 100 মাৰ্কৰ অনুষ্ঠিত হ'ব বন্ধুসকল কেৱল গেট 4 খিনি 135 মাৰ্ক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু গোটেইটা কিন্তু 100 মাৰ্কৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে এইবোৰ পৰীক্ষাটো আপোনালোক সকলোৱে গম পাইছে এইবোৰ পৰীক্ষাটো জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব আৰু এইবোৰ পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব বহুতে ক'ব যে পৰীক্ষা একেলগে হ'ব এপ্লিকেশন এটাই পৰীক্ষা এটাই হ'ব বন্ধুসকল এটো কনফিউজটো মাৰি দিলো যে আপোনালোকৰ পৰীক্ষাটো সকলো ভাগ অনুষ্ঠিত হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে বৃহৎ ঘোষণা কৰিছে যে আপোনালোকৰ এইবোৰ পৰীক্ষাসমূহ সকলোবোৰ পিছতে অনুষ্ঠিত হ'ব এইবোৰ পৰীক্ষাটো সাধাৰণতে এডমিট কাৰ্ডৰ কথা বা পৰীক্ষাৰ ডেটটো আপোনালোক সকলোবোৰ 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব আৰু সকলোবোৰ সাধাৰণতে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব কাৰণ অসম পুলিচৰ 2 মাহ আগতে কমপ্লিট হৈ গৈছে এপ্লাইটো তেওঁলোকৰ সাধাৰণতে 26 জানুৱাৰী তাৰিখে এডমিট কাৰ্ডৰ বা ফিজিক্যাল ডেটটো ঘোষণা কৰিব এটো এডিআৰও তেনেকুৱাই কৰিব ফিজিক্যাল ডেটটো এডমিট কাৰ্ডৰ ঘোষণা কৰিব সকলোৱে শেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিওটো শেয়াৰ কৰি দিব গেট 4 ৰ আপডেটটো সকলোৱে শেয়াৰ কৰি দিব বন্ধুসকল যেসকলে গ্ৰেজুৱেচন কৰি এপ্লাই কৰিছে বা তেওঁলোকে এডমিট কাৰ্ড মুকলি নহয় গেট 4 খিনি আপোনালোকৰ ইতিমধ্যে উল্লেখ আছিল নটিছতে আৰু 8 পাছৰ পৰা 12 পাছৰ ভিতৰত যদি কোৱালিফিকেশন আছে গেট 4 গুটেকেটা আপোনালোকৰ এডমিট কাৰ্ড মুকলি হ'ব এপ্লাই কৰাৰ সময়ত
সাধাৰণতে কিবা কাৰণত কিবাকে যদি ভুলো হৈছে আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ড মুকলি হোৱাটো 100% হ'ব যদি কোৱালিফিকেশ্যন সাধাৰণতে 8 পাছৰ পৰা 12 পাছৰ ভিতৰত আছে নাম ৰেজিষ্টাৰৰ সময়তে যদি ভালকৈ কৰিছে আপোনালোক 100% এডমিট কাৰ্ড মুকলি হ'ব বন্ধুসকল আপোনালোক মই কৈছোঁ গেট 4ৰ খিনি আপডেট দিবলৈ বিচাৰিছোঁ বন্ধুসকল 12600 পদৰ ভিতৰত গেট 4ৰ খিনি বহুত পদ আছে এই গেট 4ৰ খিনি আপোনালোকৰ সাধাৰণতে কোনটো বিভাগত কিমান মাৰ্কৰ অনুষ্ঠিত হ'ব গেট 4ৰ পৰীক্ষা সাধাৰণতে আৰু আপোনালোকে এই পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব ফুল ডিটেইলছ আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰৰ প্ৰতিটো খবৰ জব ৰিলেটেড মোৰ লেটেষ্ট আপডেট সকলো জব ৰিলেটেড খবৰ সকলো আপডেট খবৰ জব ৰিলেটেড ভিডিঅ' সকলো পাই থাকিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকক মই কৈছোঁ হাত জোৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব অসমৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলটোৰ পৰা পাব বুলি আশা থাকিল আৰু সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইতিমধ্যে গেট 4ৰ খিনি আপোনালোকৰ 8 পাছৰ পৰা আৰম্ভ কৰি 12 পাছৰ ভিতৰত আছে 8 পাছৰ সাধাৰণতে যেটো সাধাৰণতে গেট 4 আছে বন্ধুসকল 1990টা পোষ্ট আছে বন্ধুসকল এই পোষ্টৰ বাবে আপোনালোকৰ সাধাৰণতে কোৱালিফিকেশ্যন সিম্পল 8 পাছ হ'লে আপোনালোকে এপ্লাই লন কৰিব পাৰিছে বহুতে কেৱল 8 পাছৰ কোৱালিফিকেশ্যন আছে তেওঁলোকে এপ্লাই কৰিছে বহুতে সাধাৰণতে হাই কোৱালিফিকেশ্যন আছে বহুতে সাধাৰণতে 12 পাছ লৈ আছে বা গ্ৰেজুৱেশ্যনলৈকে আছে তেওঁলোকে এপ্লাই কৰিছে গ্ৰেজুৱেশ্যনখিনি এডমিট কাৰ্ড মুকলি নহয় কিন্তু 12 পাছ লৈ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কিন্তু এডমিট কাৰ্ড মুকলি হ'ব 100% সেইবাবে কৈছোঁ যিসকলে সিম্পল 8 পাছ কেৱল গেট 4ত কেৱল এপ্লাই কৰিছে তেওঁলোকে কিন্তু প্ৰিপাৰেশ্যন ভালকৈ কৰিব লাগিব নহ'লে কিন্তু তেওঁলোকে 12 পাছৰ খিনি বা 10 পাছৰ প্লাছ ল'ৰা ছোৱালীৰ ওচৰত তেওঁলোকে কিন্তু পৰীক্ষাত পাছ কৰিব নোৱাৰে কেতিয়াও সম্ভৱ নহয় আপোনালোকে সেইবোৰ কৈছোঁ ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব ভালকৈ প্ৰিপাৰেশ্যন কৰিলে খালি 8 পাছৰ খিনি আপোনালোকে এপ্লাই কৰি প্ৰিপাৰেশ্যন কৰি পৰীক্ষাত পাছ কৰিব পাৰিব আপোনালোকক কৈছোঁ পৰীক্ষা আৰু 7 মাহ সময় আছে পৰীক্ষা জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব এই গেট 4 পৰীক্ষা তিনিটা ষ্টেপতে অনুষ্ঠিত হ'ব গেট 4 তিনিটা ষ্টেপ আছে 8 পাছ 10 পাছ 12 পাছ তিনিটা ষ্টেপ আছে তিনিটা ষ্টেপ আপোনালোকৰ সাধাৰণতে 10 পাছৰ যেটো ITI আছে বন্ধুসকল সেইটো আপোনালোকৰ সাধাৰণতে আপোনালোকৰ APDSLৰ ভেকেন্সি হয় শক্তি বিভাগৰ ভেকেন্সি হয় বন্ধুসকল APDSL যেটো ভেকেন্সি APDSLৰ ভেকেন্সি হয় যেটো 10 পাছ প্লাছ ITI যেটো গেট 4 পদ সেইটো APDSLৰ পদ মুকলি হয় বন্ধুসকল মুকলি হৈছে আৰু গেট 4 আৰু 12 পাছৰ ভিতৰত যেটো গেট 4 পদই মুকলি হয় আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 4 খিনি আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব মোটামুটি 135 মাৰ্কৰ অনুষ্ঠিত গেট 4 পৰীক্ষাটো আপোনালোকৰ 135 মাৰ্কৰ অনুষ্ঠিত হ'ব সকলো পৰীক্ষা যোৱা বছৰ পেটাৰ্ণ আহিব বা তাৰ আগৰ বছৰ যিবোৰ পৰীক্ষা পেটাৰ্ণ আহিছিল সেম পেটাৰ্ণ আহিব সেম সিলেবাস হ'ব বন্ধুসকল আৰু আপোনাক মই কৈছোঁ 135 মাৰ্কৰ অনুষ্ঠিত হ'ব 10 পাছ প্লাছ ITI যেটো আছে সেইটো আপোনালোকৰ APDSL ভেকেন্সি হয় মোৰ মতে আৰু মই সকলো গমই পাইছে ইতিমধ্যে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে গম পাইছে আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই তেওঁলোকে গম পাইছে যে সেইটো ITI 10 পাছ প্লাছ ITI যেটো সেইটো সাধাৰণতে APDSL ভেকেন্সি হয় সেইটোতো আপোনালোকৰ সাধাৰণতে 100 মাৰ্কৰ অনুষ্ঠিত হ'ব মোৰ মতে 100 মাৰ্কৰে অনুষ্ঠিত হ'ব বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে ITI প্লাছ আছে মানে সেইটো অলপমান সাধাৰণতে টেকনিক্যাল পথৰো প্ৰশ্ন উত্তৰ আহি যাব পাৰে আপোনালোকৰ যেটো সায়েন্স সিস্টেম আছে বা বিজ্ঞানৰ প্ৰশ্ন উত্তৰ বেছিকৈ জিকে প্ৰশ্ন উত্তৰ বা আপোনাৰ এইবোৰ বেছিকৈ আহি যোৱাৰ সম্ভাৱনা আছে মেথছৰ খিনি বহুত ভালকৈ কৰিব লাগিব আপোনালোকৰ আহি যোৱাৰ সম্ভাৱনা আছে আৰু যেটো 12 পাছ লৈ আছে বন্ধুসকল আৰু হয়তো পদত আপোনালোকৰ সাধাৰণতে গেট 4 আপোনালোকৰ সাধাৰণতে 100 মাৰ্কৰ সেইটো 100 মাৰ্কৰ অনুষ্ঠিত হ'ব বন্ধুসকল কেৱল গেট 4 খিনি 135 মাৰ্কৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু গোটেইকেইটা কিন্তু 100 মাৰ্কৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে এইবোৰ পৰীক্ষাটো আপোনালোক সকলোৱে গম পাইছে এইবোৰ পৰীক্ষাটো জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব আৰু এইবোৰ পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব বহুতে ক'ব যে পৰীক্ষা একেলগে হ'ব এপ্লিকেশ্যন এটাই পৰীক্ষা এটাই হ'ব বন্ধুসকল এইটো কনফিউজটো মাৰি দিলো যে আপোনালোকৰ পৰীক্ষাটো সকলো ভাগ অনুষ্ঠিত হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে বৃহৎ ঘোষণা কৰিছে যে আপোনালোকৰ এইবোৰ পৰীক্ষাসমূহ সকলোবোৰ পিছতে অনুষ্ঠিত হ'ব এইবোৰ পৰীক্ষাটো সাধাৰণতে এডমিট কাৰ্ডৰ কথা বা পৰীক্ষাৰ ডেটটো আপোনালোক সকলোবোৰ 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব আৰু